ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ পুনৰ এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ প্ৰতিটো বিভাগৰ প্ৰতিটো বৰ্গৰ কৰ্মচাৰীৰ বাবে আহিছে এই গুৰুত্বপূৰ্ণ নিৰ্দেশ। শেহতীয়াভাৱে গভৰ্ণমেণ্ট অফ আছাম পাৰ্চনেল বি ডিপাৰ্টমেণ্টৰ পৰা এই কাৰ্যবাহী আদেশ প্ৰকাশ কৰিছে। কি আছে সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। এই কাৰ্যবাহী আদেশৰ বিষয় হৈছে চৰকাৰৰ অধীনত চৰকাৰী কৰ্মচাৰীৰ বাবে ৰাজহুৱা ক্ৰয়ৰ ওপৰত বাধ্যতামূলক প্ৰমাণপত্ৰ। যিহেতু অসম চৰকাৰৰ বিত্ত বিভাগে ৰাজ্য চৰকাৰৰ বিষয়াসকলৰ মাজত অসম ৰাজহুৱা ক্ৰয় আইন আৰু নিয়মৰ বুজাবুজি শক্তিশালী কৰিবলৈ ৰাজহুৱা ক্ৰয়ৰ ওপৰত ই-লাৰ্ণিং পাঠ্যক্ৰম প্ৰস্তুত কৰিছে। আৰু যিহেতু অসম চৰকাৰে বিত্ত বিভাগৰ পৰামৰ্শ আৰু প্ৰশাসনিক সংস্কাৰ প্ৰশিক্ষণ পেঞ্চন আৰু ৰাজহুৱা অভিযোগ RTPPG বিভাগৰ সন্মতিৰ ভিত্তিত চৰকাৰী কৰ্মচাৰীৰ কিছুমান বিশেষ শ্ৰেণীৰ বাবে ৰাজহুৱা ক্ৰয়ৰ প্ৰমাণপত্ৰ বাধ্যতামূলক কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। এতিয়া গতিকে পূৰ্বতে উল্লেখ কৰা অনুমোদন অনুসৰণ কৰি আৰু জনস্বাৰ্থত অসম চৰকাৰে ইয়াৰ দ্বাৰা তলত দিয়া নিৰ্দেশ প্ৰদান কৰিছে। অসম সেৱা আৰোপী নিয়ম 2017 অধীনত শ্ৰেণীভুক্ত কৰা গ্ৰুপ A, B আৰু C সেৱাৰ অন্তৰ্গত সকলো কৰ্মচাৰীয়ে আছাম ফাইনেন্স clearing.assam.gov.in ই-লাৰ্ণিং পাঠ্যক্ৰমৰ জৰিয়তে ক্ৰয়ত আয়োজিত ৰাজহুৱা বাধ্যতামূলক প্ৰমাণপত্ৰ লাভ কৰিব লাগিব। গ্ৰুপ A, B, C আৰু D গোটৰ অন্তৰ্গত হওক বা নহওক কনিষ্ঠ প্ৰশাসনিক সহায়ক, কনিষ্ঠ সহায়ক বা সমতুল্য আৰু তাৰ ওপৰৰ পদবীৰ সকলো কৰ্মচাৰীৰ বাবেও উক্ত প্ৰমাণপত্ৰ বাধ্যতামূলক হ'ব। গ্ৰুপ A, গ্ৰুপ B আৰু গ্ৰুপ C সেৱাৰ ভিতৰত উচ্চ পদত পদোন্নতি পূৰ্বচৰ্ত হিচাপে প্ৰমাণপত্ৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰাটো বাধ্যতামূলক হ'ব। ইপিনে সকলো বিভাগে নিশ্চিত কৰিব লাগিব যে ওপৰৰ শ্ৰেণীৰ অন্তৰ্গত কৰ্মচাৰীয়ে এই আদেশ জাৰি কৰাৰ তাৰিখৰ পৰা 6 মাহৰ ভিতৰত বা যোগদানৰ 6 মাহৰ ভিতৰত প্ৰমাণপত্ৰ লাভ কৰিব লাগিব। এই প্ৰয়োজনীয়তাৰ পৰা যিকোনো ৰেহাই বা শিথিলতা কেৱল কৰ্মচাৰী বিভাগৰ পূৰ্ব অনুমোদন লৈহে বিবেচনা কৰা হ'ব। বিত্ত বিভাগৰ সৈতে আলোচনা কৰি এই কাৰ্যবাহী আদেশ তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰা হ'ব। আৰু ডিজিটেলি সাইন কৰা হৈছে MS মণিবন্নন, কমিশনাৰ এণ্ড ছেক্ৰেটেৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম। আৰু এয়া আছিলে এই কাৰ্যবাহী আদেশৰ বিষয়বস্তু। কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।